এই গৰুখুঁটি প্ৰকল্প লাভ আৰু লোকচানৰ প্ৰকল্প নহয়। কেতিয়াবা আমাক কোনোবাই সোধে যে লাভ কিমান হৈছে। মই লাভ আৰু লোকচানৰ হিচাপ কৰিবলৈ ইয়াত অহা নাই। 8,000 বিঘা মাটি আমি বাংলাদেশীৰ কবলৰ পৰা মুক্ত কৰিছো। তাতকৈ আৰু লাভৰ হিচাপ একোৱে হ'ব নোৱাৰে। আমি ব্যৱসায়ী নহয়। আমি ইয়াত লাভ আৰু লোকচানৰ অংক কৰিবলৈ অহা নাই। আমি কপালৰ ঘাম মাটিত পেলাই আমি প্ৰমাণ কৰিব খুজিছো যে অসমীয়া যুৱকেও খেতি কৰিব পাৰে, অসমীয়া যুৱকেও কৃষি কৰ্ম কৰিব পাৰে। এই মাটিত থিয় হৈ আমি প্ৰমাণ কৰিব খুজিছো যে লাচিতৰ তেজ, চিলাৰায় তেজ এতিয়াও আমাৰ বুকুত প্ৰবাহিত হৈ আছে। গৰুখুঁটিৰ প্ৰকল্প কোনোবাই যেতিয়া লাভ আৰু লোকচানেৰে হিচাপ কৰিব খোজে, মই তেওঁলোকক এটাই কথা ক'ব বিচাৰো, আপোনালোকে ষড়যন্ত্ৰ কৰক। মই আপোনালোকক বাধা নিদিওঁ। আপোনালোকে গৰুখুঁটি প্ৰকল্পৰ বিৰুদ্ধে লিখক, মই আপোনালোকক বাধা নিদিওঁ। আপোনালোকে আমাক যিমান শব্দৰে পাৰক অপমানিত কৰক, মই আপোনালোকক বাধা নিদিওঁ। কিন্তু অসমীয়া জাতি এভাৰেষ্টত শৃংগত আৰোহণ কৰিবই, এই কথা আজি আপোনালোকে শুনি লওক। আমাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে। 83ৰ পৰা 85ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তন হৈছিলে। কৰবাত আমি মানি লৈছিলো যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলো। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ। কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব। আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম।